Hello everyone, welcome to my mini vlog. First of all, happy 77th Republic Day. আমি ৰাতিপুৱাই তেজপুৰ চাৰ্চ ফিল্ডলৈ গৈ আছো কিয়নো চাৰ্চ ফিল্ডত প্ৰত্যেক বছৰে জিলা প্ৰশাসনে ৰিপাব্লিক ডে সেলিব্ৰেট কৰে। আমি প্ৰথমে গৈ সকলোৱে জাতীয় পতাকাৰ দৰে ফুট আঁকি ললো। তাৰ পিছত আমি দুপাট্টাখনো বান্ধি ললো আৰু আমি লগতে ফটোছো উঠি ললো। পিছে জানেনে আজি বহুত বছৰ পিছত চাৰ্চ ফিল্ডত মই প্ৰগ্ৰেম কৰিম। মাৰ্চ 1 শেষ হোৱাৰ পিছত কালচাৰেল প্ৰগ্ৰেম আৰম্ভ হ'ল। কালচাৰেল প্ৰগ্ৰেমৰ দ্বিতীয়টি প্ৰগ্ৰেমেই আমাৰ আছিল। যিহেতু এইবাৰ বন্দে মাতৰম গীতটো 150 বছৰ হ'ল, সেয়েহে আমি এই গীতটিৰ আধাৰতেই নৃত্যটি কৰিলোঁ। নৃত্যটি হোৱাৰ পিছত আমাক DC অফিচৰ কেণ্টিনলৈ মাতি নিছিল, কাৰণ সকলো পাৰফৰ্মাৰ্চৰ কাৰণেই কেণ্টিনতেই ব্ৰেকফাষ্টৰ যোগাৰ কৰিছিলে। ব্ৰেকফাষ্টত আমাক পুৰি আৰু ঘুগনি দিছিল। খাই বৈ উঠি আমি আকৌ সকলোৱে মেমৰ লগত কথা পাতিলোঁ, তাৰপিছত ফটোশ্বুট কৰি গুচি আহিলোঁ। আজিৰ দিনটো যে বহুত ভাল লাগিল জানেনে। থেংক ইউ, বাই বাই।